নৱজাতক মৃত্যুৰ তদন্তত স্থবিৰতা অহা পৰিলক্ষিত হৈছে। GMCHত লোড শ্বেডিঙৰ খবৰ আমি জনাম, কিন্তু তাৰ পূৰ্বে আমি আপোনালোকক জনাব বিচাৰিছোঁ যে GMCHত নৱজাতক মৃত্যুৰ তদন্তত এতিয়া স্থবিৰতা অহা পৰিলক্ষিত হৈছে। কেতিয়া দাখিল কৰা হ'ব নৱজাতক মৃত্যুৰ প্ৰতিবেদন, সেই প্ৰসংগ এই মুহূৰ্তত উত্থাপন হৈছে, কিয়নো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিয়া 3 দিনৰ সময়সীমা কেতিয়াবাই উকলিল। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, তদন্তৰ প্ৰতিবেদন কেতিয়া? আজি এই ঘটনাটো সংঘটিত হোৱা কেইবাটাও দিন পাৰ হৈ গ'ল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 3 দিনৰ সময়সীমা বান্ধি দিছিল 3জনীয়া এই তদন্ত কমিটিখনক, কিন্তু এই 3জনীয়া তদন্ত কমিটিয়ে এই পৰ্যন্ত দাখিল নকৰিলে প্ৰতিবেদন। GMCHত নৱজাতক মৃত্যুৰ তদন্তত স্থবিৰতা আহিছে। কেতিয়া দাখিল কৰা হ'ব নৱজাতক মৃত্যুৰ প্ৰতিবেদন, সেয়া এই মুহূৰ্তৰ ডাঙৰ প্ৰশ্ন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিয়া 3 দিনৰ সময়সীমা উকলিল। 3জনীয়া কমিটিয়ে এই পৰ্যন্ত দাখিল নকৰিলে প্ৰতিবেদন। নৱজাতকীৰ মৰণোত্তৰ প্ৰতিবেদনো কৰা হোৱা নাই এই পৰ্যন্ত দাখিল। আৰু GMCHত নৱজাতক মৃত্যুৰ তদন্তত স্থবিৰতা অহাৰ পিছতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেৱল ভানুপ্ৰিয়া মিশ্ৰক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিলে নেকি, সেই প্ৰসংগ এই মুহূৰ্তত উত্থাপন হৈছে। পিতৃৰ কোলাত খেলি থকা শিশুটিৰ মৃত্যুৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চলি থকা খামখেয়ালি, গুৱাহাটী মেডিকেল কলেজ হাস্পতালত আন্তঃগাঁথনিৰ অভাৱ, গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ একাংশ চিকিৎসাকৰ্মী, নাৰ্ছ, চিকিৎসকৰ হেমাহিৰ বাবে জন্মৰ কেইটামান দিনৰ পিছতে নৱজাতকে প্ৰাণ হেৰুৱাবলগীয়া হ'ল, যি ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্য তোলপাৰ লাগিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজেই হস্তক্ষেপ কৰিলে এই ঘটনাত, আৰু 3 দিনৰ সময়সীমা বান্ধি দিলে 3জনীয়া এখন কমিটিক, কিন্তু সেই 3 এই পৰ্যন্ত এসপ্তাহ উকলিবৰ হ'ল, আজিলৈকে তেওঁলোকৰ দাখিল কৰিব নোৱাৰিলে। পৰীক্ষাৰ প্ৰতিবেদনো এই পৰ্যন্ত দাখিল কৰিব। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, কেৱল ভানুপ্ৰিয়া মিশ্ৰক গ্ৰেপ্তাৰ কৰিয়েই এই সমগ্ৰ তদন্তটো বুমেৰাং কৰি ক'ৰবাত থমকি ৰ'ল নেকি, এই প্ৰশ্ন কিন্তু এই মুহূৰ্তত উত্থাপন হোৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী উকলি গ'ল, কিন্তু এই পৰ্যন্ত প্ৰতিবেদনটো বাদেই দিয়ক, মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখনো দাখিল কৰিবলৈ এই পৰ্যন্ত আচলতে তেওঁলোকে কোনো কাৰণতে সেয়াও কৰি দেখুৱাব নোৱাৰিলে। আমি পোনে পোনে এই মুহূৰ্তত GMCHলৈ যাব বিচাৰিছোঁ। আমাৰ সতীৰ্থ জিতুমণি ডেকাৰ সৈতে সংযুক্ত হৈছোঁ। জিতুমণি, আপোনাৰ কাষলৈ আহিছোঁ। খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাত্ৰ 3 দিনৰ সময়সীমা বান্ধি দিছিল, কিন্তু ইয়াত 3 দিন নহয়, এসপ্তাহে উকলিব হ'ল, এই পৰ্যন্ত কিন্তু তদন্তৰ প্ৰতিবেদন দাখিল নহ'ল। এক মুহূৰ্তৰ বাবে আমি যদি তদন্তৰ প্ৰতিবেদনখন বাদেই দিলোঁ, এই পৰ্যন্ত দাখিল কৰিব নোৱাৰিলে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো। কি হৈ আছে আচলতে? GMCHৰ এই কাণ্ডক লৈ কোনো ধৰণৰ সদ্ভাৱ নাই নেকি? GMCHৰ এই ঘটনাটোক লৈ কেৱল ভানুপ্ৰিয়া মিশ্ৰক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰি থৈ দিয়া হ'ল নেকি কোনোবা নহয় কোনোবাখিনিত? জিতুমণি। হয়, নিশ্চিতভাৱে সোমবাৰে মৃত্যুবৰণ কৰা নৱজাতক শিশুৰ পিতৃ মাতৃয়ে আজিও ন্যায়ৰ আশাত 7টা দিন উকলি গ'ল, আজিও তদন্ত কমিটিৰ প্ৰতিবেদন দাখিল কৰিবলৈ সাহস কৰা নাই, কিয়নো এগৰাকী নাৰ্ছক ভানুপ্ৰিয়াক আটক কৰি গ্ৰেপ্তাৰ কৰি জেলত প্ৰেৰণে হাজিৰ কৰাৰ পিছতে সমগ্ৰ ঘটনাটো তেওঁলোকে তল পেলাবলৈ চেষ্টা কৰিছে, তাক লৈ ইতিমধ্যে চিন্তিত হৈছে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে মহোদয়ে নিৰ্দেশ প্ৰদান কৰিছিল যে 3টা দিনৰ ভিতৰত তেওঁলোকে যি তদন্ত কমিটিৰ প্ৰতিবেদন, এই প্ৰতিবেদন দাখিল কৰিব লাগিব, কিন্তু আজি 7টা দিন উকলি যোৱাৰ পিছত তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব পৰা নাই। এটাৰ পিছত আন এটা দিন তেওঁলোকে কৈ আছে। প্ৰথমে শনিবাৰে তেওঁলোকে দাখিল কৰাৰ কথা আছিল, তাৰপিছত ৰবিবাৰে তেওঁলোকে দাখিল কৰাৰ কথা আছিল, কিন্তু আজিলৈকে তেওঁলোকে দাখিল কৰিবলৈ সাহস কৰা নাই। আনফালে আন এটা কথা প্ৰকাশ কৰিব লাগিব, যি 2গৰাকী ডক্টৰৰ নাম ইতিমধ্যে পৰিয়ালৰ লোকে এজাহাৰত দাখিল কৰিছিল, পূজা শইকীয়া আৰু ঋষিকেশ ঠাকুৰ, এই 2গৰাকী ডক্টৰক আজিলৈ তদন্ত কমিটি নাই বা আৰক্ষীয়েও তেওঁলোকে সোধা পোছাৰ কাৰণে আনিবৰ কাৰণে সাহস নকৰিলে। তেওঁলোকে এখন নাটকীয় ৰূপ দি এই হস্পিটেলত তেওঁলোকে বেডত আছে, কিন্তু উল্লেখযোগ্য এয়াই যে পৰিয়ালৰ লোকে অৰ্থাৎ পিতৃ মাতৃৰ যি বুকু সোধা কৰি এই কান্দোনত ভাঙি পৰিছে, সেই 2গৰাকী পৰিয়ালৰ পিতৃ মাতৃয়ে আজি ন্যায় পাবনে, তাক লৈ প্ৰশ্ন হৈছে বাৰে বাৰে। পিতৃয়ে ইতিমধ্যে সংবাদ মাধ্যমত বাৰে বাৰে জনাই আছে যে পোষ্টমৰ্টমৰ ৰিপৰ্ট আজি পৰ্যন্ত দিয়া নাই। তেওঁলোকৰ যি তদন্ত কমিটিয়ে পিতৃ মাতৃয়ে সোধা প্ৰচাৰ কৰাৰ পিছত তেওঁলোকক তদন্ত প্ৰতিবেদন দিয়াৰ কথা আছিল, কিন্তু আজি পৰ্যন্ত দিয়া নাই। কাৰ ছত্ৰছায়াত, কাৰ আশীৰ্বাদত এনেধৰণৰ ঘটনা সংঘটিত আছে গুৱাহাটী মেডিকেল
মেডিকেল কলেজৰ হস্পিটেলত ইতিমধ্যে পূৰ্বতে আমি জনাইছোঁ যে গুৱাহাটী মেডিকেল কলেজৰ হস্পিটেলৰ পপুলাৰ স্বৰূপ আমি NB নিউজে দাঙি ধৰিবলৈ চেষ্টা কৰিছিলোঁ বা দেখুৱাইছোঁ ইতিমধ্যে তাৰপিছতো আমি আন এটা কথা উল্লেখ কৰিব লাগিব যোৱা সোমবাৰে এগৰাকী নৱজাতক শিশুৰ মৃত্যুবৰণ কৰে তাৰপিছত আন এগৰাকী কথা যে চন্দ্ৰপুৰৰ এগৰাকী ছাত্ৰী যি ছাত্ৰীগৰাকী 16 বছৰীয়া ছাত্ৰী এটা দুৰ্ঘটনা সংঘটিত তেওঁৰ ভৰি এখন ভাঙিছিল তাৰপিছত গুৱাহাটী মেডিকেল হস্পিটেলত আহিছিল কিন্তু ডক্টৰ আৰু নাৰ্ছৰ যি গাফিলতি এই গাফিলতিৰ বাবে আজি সেই 16 বছৰীয়া ছাত্ৰীগৰাকী পংগু হৈ বিচনাত পৰি থাকিব লগা হৈছে কাৰ ভুলৰ বাবে বাৰে বাৰে এনে ধৰণৰ ঘটনা ঘটি আছে সংঘটিত হৈ আছে গুৱাহাটী মেডিকেল কলেজ হস্পিটেল আন এটা কথা উল্লেখ কৰিব লাগিব যেহেতু গুৱাহাটী মেডিকেল কলেজ হস্পিটেলখন উত্তৰ পূৰ্বাঞ্চলতকৈ সকলোতকৈ ডাঙৰ হস্পিটেল এই হস্পিটেলখনত বাৰে বাৰে কিয় এনে ধৰণৰ পপুলাৰ স্বৰূপ উদঙাবলৈ চেষ্টা কৰিব লগা হৈছে যেহেতু যোৱাকালি অৰ্থাৎ ৰবিবাৰে সন্ধিয়া এজাক বৰষুণৰ পিছতে প্ৰায় 2 ঘণ্টা বা 2.5 ঘণ্টা ধৰি প্ৰসূতি বিভাগৰ বিদ্যুৎ কৰ্তন কৰি থকা হৈছিল তাৰপিছত এক হুলস্থুলৰ পৰিৱেশ হৈছিল ৰোগী অভিভাৱকৰ মাজত হুলস্থুলৰ পৰিৱেশ হৈছিল ডক্টৰ নাৰ্ছৰ দৌৰাদৌৰি লাগিছিল তাৰপিছত তেওঁলোকে বিভিন্ন ধৰণৰ অজুহাত দেখুৱাইছিল ইতিমধ্যে অচ্যুত বস্ত্ৰ নামৰ যিগৰাকী অধ্যক্ষ আছে তেওঁ ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে পূৰ্বতে এই অধ্যক্ষগৰাকীয়ে মন্তব্য প্ৰকাশ কৰিছে বিভিন্ন ধৰণৰ মিছলীয়া যে মিথ্যাচাৰ প্ৰকাশ কৰিছিল তাৰপিছতো NB নিউজে ধাৰাবাহিক বাতৰি পৰিৱেশন কৰি তেওঁলোকৰ যি মিথ্যাচাৰ আমি ফাদিল কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু উল্লেখযোগ্য কথা এয়া যে যিগৰাকী পিতৃ মাতৃ আজি বুকু সুধা কৰি কান্দোনত ভাঙি পৰিছে তেওঁলোকে ন্যায় পাবনে তাক লৈ প্ৰশ্ন হৈছে সচেতন মহলে বাৰে বাৰে কৈ আছে যে ডক্টৰ দুজনক অৰ্থাৎ পূজা শইকীয়া আৰু ঋষিকেশ ঠাকুৰক কিয় আওতানলৈ আনিব পৰা নাই তেওঁলোকে এখন নাটকীয় ৰূপ দি ভাউজুৰি এইখন হস্পিটেলৰ বেডত পৰি আছে তাৰপিছত তেওঁলোকে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই তাক লৈ চিন্তিত আছে গুৱাহাটী মহানগৰৰ স্মাৰ্ট আৰক্ষীয়ে তেওঁলোক দুয়োগৰাকী আটক কৰিবলৈ সক্ষম কিয় হোৱা নাই কিয়নো তেওঁলোকে এজাহাৰৰ নাম দিয়াৰ পিছতো এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই কিন্তু আনফালে যিগৰাকী অচ্যুত বস্তু আছে তেওঁৰ যি মিথ্যাচাৰ পুনৰবাৰ কৈছোঁ তেওঁ থকাৰ পিছতো যি দুয়োগৰাকী ব্যক্তি অৰ্থাৎ পূজা শইকীয়া আৰু ঋষিকেশে ভাউজুৰি এখন হস্পিটেলত আছে তেওঁলোক কিয় সোধা পোছা কৰা নাই 7টা দিন উকলি যোৱাৰ পিছত তেওঁলোকে তদন্ত কমিটিৰ যি প্ৰতিবেদন কিয় দাখিল কৰিব পৰা নাই মুখ্যমন্ত্ৰীৰ কথাকো তেওঁলোকে আওকাণ কৰিছে নেকি এনেধৰণৰ প্ৰশ্ন হৈ উঠিছে ইতিমধ্যে কিন্তু পূৰ্বতে আমি কৈছিলোঁ যে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ এনে যি তেওঁলোকৰ আন্তঃগাঁথনি বা পপুলাৰ স্বৰূপ বা ডক্টৰ নাৰ্ছৰ যি ব্যৱহাৰ বা তেওঁলোকৰ যি গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা হৈছে কিছু সময়ৰ আগতে এগৰাকী আইতা এখন হস্পিটেলত আহিছিল তেওঁ কান্দোনত ভাঙি পৰিছিল তেওঁ প্ৰায় এসপ্তাহ ধৰি এই হস্পিটেলখন অহা যোৱা কৰি আছে ডক্টৰে তেওঁক অতি ব্যৱহাৰ বেয়া কৰে তেওঁ যি পৰ্যাপ্ত ঔষধ আছে এই ঔষধ তেওঁ এই হস্পিটেলত পোৱা নাযায় তেওঁ বাহিৰৰ পৰা কিনিব লগা হয় আইতাগৰাকীয়ে NB নিউজৰ সন্মুখত কান্দি কান্দি কথাষাৰ কৈছে যে মই আজি 7 দিন ধৰি ইয়াতে আহিলোঁ বিভিন্ন ধৰণৰ ঔষধৰ তেওঁলোকে নাটকীয় ৰূপ দি মোক বাহিৰৰ পৰা কিনিব অতি দৰিদ্ৰ হোৱাৰ বাবে তেওঁ ঔষধ কিনিব পৰা নাই এনেধৰণৰ মন্তব্যৰে তেওঁ কান্দোনত ভাঙি পৰিছে NB নিউজৰ সন্মুখত কিন্তু মই পুনৰবাৰ ক'ব বিচাৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে কৈছে যে প্ৰতিখন সভা সমিতিয়ে ডাঙৰ ডাঙৰ ভাষণ দি তেওঁ কয় যে 24 ঘণ্টাই ডক্টৰ নাৰ্ছ ইয়াত থাকিব প্ৰতিটো ঔষধ তেওঁলোকে এভেইলেবল থকা বুলি ইতিমধ্যে সভা সমিতিয়ে কয় ক'ত মই পুনৰবাৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ ক'ত এনেধৰণৰ ব্যৱস্থা পাইছে 24 ঘণ্টাই ডক্টৰ নাৰ্ছ শুই থাকে নেকি নিশা 12 বজাৰ পিছত ডক্টৰ নাৰ্ছ শুই থাকে যাৰ শুই থকাৰ ফলত এগৰাকী শিশু মৃত্যুবৰণ কৰিব লগা হয় য'ত তেওঁলোকে 10টা ঔষধৰ 8টা ঔষধ এখন হস্পিটেলত পোৱা নাযায় ইতিমধ্যে আন এগৰাকী ব্যক্তিয়ে জনাইছে ইয়াৰ যি লেট্ৰিন বাথৰুমৰ যি ব্যৱস্থা আছে অতি লেতেৰা বুলি তেওঁ প্ৰকাশ কৰিছে এনেধৰণৰ বিভিন্ন তেওঁলোকৰ যি এই স্থানত অহা যি ৰোগীৰ বা অভিভাৱক আছে তেওঁলোকে বিভিন্ন ধৰণৰ খং প্ৰকাশ কৰা দেখা পোৱা গৈছে পুনৰবাৰ মই ক'ব বিচাৰিছোঁ NB নিউজৰ দৰ্শকসকলক উত্তৰ পূৰ্বাঞ্চলৰ সকলোকে ডাঙৰ হস্পিটেলত এনেধৰণৰ গাফিলতি এনেধৰণৰ পপুলাৰ স্বৰূপ কিয় বাৰে বাৰে হৈ আছে অধ্যক্ষ মহোদয়ে এনেধৰণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই নেকি তাক লৈ চিন্তিত আছে স্বাস্থ্যমন্ত্ৰীয়ে শুই আছে নেকি সেই এটা প্ৰশ্ন হৈ উঠিছে কিয়নো আজি 7টা দিন উকলি যোৱাৰ পিছত আজি পৰ্যন্ত স্বাস্থ্যমন্ত্ৰীয়ে কোনো এটা মন্তব্য প্ৰকাশ কৰিবলৈ সাহস নকৰিলে তাৰপিছত যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ ক্ষমা বিচাৰিছে তেওঁ ভুল স্বীকাৰ কৰিছে তাৰপিছতে স্বাস্থ্যমন্ত্ৰীয়ে শুই আছে নেকি এনেধৰণৰ প্ৰশ্ন হৈ উঠিছে কিয়নো বিভিন্ন ঠাইৰ পৰা যিসকল ৰোগী আহে তেওঁলোকে নিৰোগী হৈ যোৱাৰ সপোন দেখি ঘৰলৈ উভতি যোৱাৰ এক পৰিকল্পনা বা সপোন দেখি আহে তেওঁলোকে কিন্তু মৃত্যুবৰণ কৰিব লাগে বা জীৱন মৃত্যুলৈ যুঁজি থাকিব লগা হয় কিন্তু ইয়াৰ উদাহৰণস্বৰূপে আমি চন্দ্ৰপুৰৰ এগৰাকী ছাত্ৰীক ক'ব লাগিব 16 বছৰীয়া এগৰাকী ছাত্ৰী প্ৰথম ষাণ্মাসিকৰ ছাত্ৰী আছিল তেওঁ মাত্ৰ এটা সাধাৰণ দুৰ্ঘটনা হৈছিল সাধাৰণভাৱে এখন ভৰি ভাঙিছিল আৰু ভৰি ভাঙাৰ পিছত গুৱাহাটী মহামেডিকেল যি হস্পিটেল আছে তাৰে ডক্টৰ নাৰ্ছে নাৰ্ভ কাটি সম্পূৰ্ণ ভৰিখন পচাই পেলাইছে আজি সেইগৰাকী ছাত্ৰী মডেল হোৱাৰ সপোন আছিল সেইগৰাকী ছাত্ৰীয়ে যে কান্দোনত ভাঙি পৰিছে তেওঁ পৰিয়ালৰ লোকে
উপায় নহয় উপায় পৰ্যন্ত নোহোৱাৰ পাছত অতি দৰিদ্ৰ হোৱাৰ বাবে টকা পইচা দিব নোৱাৰাৰ বাবে ডক্টৰ নাৰ্ছৰ ব্যৱহাৰ সহ্য কৰিব নোৱাৰাৰ বাবে এইখন হস্পিটেলৰ পৰা নিজৰ দায়িত্ব লৈ ঘৰলৈ লৈ যাব লগা হৈছে আৰু সেইগৰাকী ছাত্ৰী আজি ঘৰৰ বিচনাত পংগু হৈ তেওঁ কান্দোলত ভাঙি পৰি আছে কিন্তু আজি পৰ্যন্ত এইখন হস্পিটেলৰ কৰ্তৃপক্ষই এটা খবৰ ল'ব সময় হোৱা নাই কিয়নো বাৰে বাৰে দেখুৱাই আহিছোঁ বাৰে বাৰে কৈ আহিছোঁ তাৰপিছত কিয় সজাগ হোৱা নাই এইখন হস্পিটেল যিখন হস্পিটেল চৰকাৰী হস্পিটেলৰ সকলো ধৰণৰ বস্তু তেওঁলোক পোৱাৰ যি ব্যৱস্থা আছে বুলি ইতিমধ্যে বিভিন্ন সময়ত কৈ আহিছে তাৰপিছত কেনেধৰণৰ ইতিমধ্যে বিভিন্নজন লোক আছে তেওঁলোকে কেমেৰাৰ সন্মুখত মন্তব্য প্ৰকাশ কৰিব এইকাৰণে ভয় কৰে তেওঁলোকৰ ৰোগীসমূহ এইখন হস্পিটেলত আছে যদি তেওঁলোকে কেমেৰাৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে তেওঁলোকৰ হয়তো ৰোগীঘৰৰ ব্যৱস্থা বেলেগ ধৰণে ল'ব এনেধৰণে তেওঁলোকৰ চিন্তা হৈ পৰিছে কাৰণ বিভিন্নজন ৰোগী আমাৰ অফ কেমেৰাত বিভিন্ন ধৰণৰ যি তেওঁলোকৰ যি গাফিলতি এই গাফিলতি প্ৰকাশ কৰি আহিছে কিন্তু আমি ক'ব লাগিব অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক বাৰে বাৰে অনুৰোধ জনাইছোঁ পুনৰবাৰ আজি অনুৰোধ জনাইছে তেওঁ অলপ গুৰুত্ব দিয়াটো প্ৰধান আছে কাৰণ উত্তৰ পূৰ্বাঞ্চলৰ এইখন হস্পিটেলত সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পৰা বিভিন্নজন ৰোগী এইখন হস্পিটেলত নিৰোগী হৈ অহাৰ যে সপোন দেখি আহে সেই সপোন কিন্তু আজি বাস্তৱত কৰিব পৰা নাই বিভিন্নজনে মৃত্যুবৰণ কৰিব আছে অপহৰণৰ দ্বাৰা ঘটনা সংঘটিত হৈছে আন এটা প্ৰকাশ কৰি 2022 চনত এগৰাকী যিটো এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইদৰে আচলতে তদন্ত প্ৰক্ৰিয়াৰ স্থবিৰতাক লৈ প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে কেৱল ভানুপ্ৰিয়াক গ্ৰেপ্তাৰ কৰি দায়িত্ব সামৰিলে নেকি সেই প্ৰশ্ন কিন্তু এই মুহূৰ্তত উত্থাপন হৈছে GMCH কাণ্ডত স্থবিৰতা কেতিয়া দাখিল হ'ব প্ৰতিবেদন সেয়া এই মুহূৰ্তৰ লাখটকীয়া প্ৰশ্ন NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা